নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম ইতিমধ্যে যদি আপোনালোকে থাম্বনেইলটো দেখিছে তেতিয়াহ'লে গমে পাইছে যে আজিৰ ভিডিঅ'ৰ ডিসকাশনৰ টপিকটো আমাৰ কি আজি ভিডিঅ'টোত বৰ্তমান অসমৰ প্ৰায়ভাগ ষ্টুডেণ্টৰ যেটো মনত টেনচন চলি আছে ডাউট চলি আছে যে এডিআৰই পৰীক্ষা দি উঠাৰ পিছত মানে গ্ৰেড 3 পৰীক্ষা দি উঠাৰ পিছত এই কম্পিউটাৰ স্কিল টেষ্টৰ প্ৰিপাৰেচন আৰম্ভ কৰোঁ নে নাই সেই টেনচনটো দূৰ কৰিব বা এটা ৰাস্তা দেখাবৰ কাৰণে আমি আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আনিছোঁ আজি ভিডিঅ'টোৰ উদ্দেশ্যটোৱে হৈছে যে এই যোনখিনি ষ্টুডেণ্টৰ ডাউট আছে কাৰণ কি হাতত এটা 2 মাহ টাইম আছে ৰিটেনৰ পৰীক্ষা দিব ফেব্ৰুৱাৰীত সো ফেব্ৰুৱাৰীলৈকে দেখা দেখি 2 মাহ টাইম আছে তাৰে পিছত কিন্তু টাইম নাই কাৰণ কি তাৰ পিছত স্কিল টেষ্ট হয়তো এসপ্তাহ পিছতে আৰম্ভ হৈ যাব তেতিয়া হাতত বেছি সময় নাই কিন্তু বহুত ষ্টুডেণ্টৰ কি হৈছে যে সেই টেনচনত ডাউটত প্ৰিপাৰেচন আৰম্ভ কৰা নাই স্কিল টেষ্টৰ আৰু হয়তো কম্পিউটাৰ বেছি ষ্ট্ৰং নহয় কিছুমান ষ্টুডেণ্ট আছে যাৰ নেকি অলৰেডি সেই স্কিল আছে সো সিহঁতৰ বেছি টেনচন নাই বা যিসকল ষ্টুডেণ্টৰ সেই স্কিলটো নাই বা এনেকুৱা ধৰণৰ প্ৰেক্টিছ নাই পৰীক্ষাত বহা স্কিল টেষ্টৰ সেই সকলোবোৰ ষ্টুডেণ্টৰ কাৰণে ইতিমধ্যে কম্পিউটাৰ স্কিল টেষ্ট কৰাটো ইম্পৰ্টেণ্ট বা প্ৰিপাৰেচন কৰাটো ইম্পৰ্টেণ্ট আৰু দ্বিতীয় কথাটো হৈছে যে এই বছৰৰ পৰীক্ষাৰ পেটাৰ্ণ মানে স্কিল টেষ্টৰ পেটাৰ্ণ এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই এছএলআৰচি গ্ৰেড 3 যেটো ৱেবছাইট তাত যদি আপোনালোকে চাই এতিয়ালৈকে কোনো ধৰণৰ টোটেল মাৰ্কছৰ নটিফিকেশ্যন দিয়া নাই যোৱা বছৰ 25 মাৰ্কছৰ পৰীক্ষা আছিল দেখিয়েই সকলোৱে ভাবি আছে যে এই বছৰো 25 মাৰ্কছৰে হয়তো হ'ব কিন্তু এই বছৰ 50 মাৰ্কছৰ হ'ব পাৰে কিয়নো দিনে দিনে গভৰ্ণমেণ্ট অফিচবিলাকৰ কম্পিউটাৰ জানা কম্পিউটাৰ ইকুইপড ল'ৰা দৰকাৰ বাঢ়ি গৈ আছে যোৱা বছৰ 25 মাৰ্কৰ আছিল এই বছৰ কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই টোটেল মাৰ্কছৰ সো এক্সপেক্ট কৰিব পাৰি যে মেবি পৰীক্ষা 50 মাৰ্কছৰ হৈ যাব পাৰে এটা 50 মাৰ্কছৰ যদি পৰীক্ষা হৈ যায় তেতিয়াহ'লে অলৰেডি ৰিটেনত যিমানখিনি মাৰ্কছ পাৰ হ'ল আকৌ এড অন 50 মাৰ্কছ বাকি থাকি যাব এই 50 মাৰ্কছে বহুত চেঞ্জেছ আনিব এটা কোনোবাই যদি তলতো আছে বাট এই 50 মাৰ্কছ যদি ভালকে কভাৰ কৰিব পাৰে তেতিয়াহ'লে মেবি চাকৰি নোপোৱা জনেও পাই যাব পাৰে কাৰণ কি এবাৰ অভাৰলেপিং নাই ঠিক আছে যেহেতু অভাৰলেপিং নাই সো এজন নোপোৱা চাকৰি নোপোৱা ল'ৰা এজনেও হয়তো পাই যাব পাৰে যদি কম্পিউটাৰ স্কিল টেষ্টত ভাল মাৰ্কছ স্ক'ৰ কৰে 50 ভিতৰত যদি বোলে 45 47 মান যদি স্ক'ৰ কৰি দিয়ে নোপোৱাজনেও পাই যাব পাৰে আনহাতে ভাল মাৰ্কছ পোৱা মানে ৰিটেনত যদি ভাল মাৰ্কছো পাইছে যেনিবা কাট অফৰ পৰা 20 মাৰ্কছৰ ডিফাৰেঞ্চতো আছে কিন্তু স্কিল টেষ্টত কিমান এটা ভাল নহ'ল 50 ভিতৰত বোলে 25 পালে 20 পালে তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট এজনৰ হাতত থকা চাকৰিটো হাতৰ পৰা গুচি যাব তেনেকুৱা ধৰণৰ চেঞ্জেছ এবাৰ কম্পিউটাৰ স্কিল টেষ্টে আনিব পাৰে তেনেকুৱা ধৰণৰ কম্পিটিশ্যন পচিবল হয় সেইকাৰণে আশা কৰোঁ যে আজিৰ ভিডিঅ'টোৰ পিছত যিসকলৰ মই কওঁ যে আপোনালোকে আৰম্ভ কৰিব লাগে সেই সকলোবোৰ ষ্টুডেণ্টে যাতে আৰম্ভ কৰে প্ৰিপাৰেচন সেইটোৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আৰু কেনেকৈ কৰিব লাগে তাৰ ওপৰতো মই আপোনালোকক এই ভিডিঅ'টোতে বুজাই যাম সো এতিয়া মেইন কথাটো হৈছে যে এডিআৰই গ্ৰেড 3 এবাৰ বা যোৱাবাৰৰ নিচিনাকৈ এইবাৰো গ্ৰেজুৱেটৰ পৰীক্ষা বেলেগকৈ হৈছে আৰু ইপিনে হাই ছেকেণ্ডেৰী লেভেলৰো পৰীক্ষা বেলেগকৈ হৈছিলে দুইখন পেপাৰৰে বিভিন্ন এনালাইচিছ পোলৰ পৰা আৰম্ভ কৰি আপোনাৰ হোৱাটছএপ গ্ৰুপৰ ডিছকাশ্যন ভিডিঅ'ৰ ইভেন কমেণ্ট ছেকশ্যনৰ ডিছকাশ্যন ৰিয়েল ষ্টুডেণ্টবিলাকৰ এক্সপেৰিয়েঞ্চ পেপাৰৰ যোনটো টাফনেছ গ্ৰেজুৱেটত মেইনলি যেনেকুৱাকৈ জাম্বল কৰি কেনে দিছিলে পেপাৰ তাৰপিছত হাই ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাটোৰ ডিফিকাল্টি লেভেল তাৰপিছত নাম্বাৰ অফ ভেকেঞ্চি সকলোবোৰ পইণ্টছ কনচিডাৰ কৰি এটা মাৰ্কছ মানে 90 or 95 90 to 95 or above আনকি প্লাছ মাইনাছ থাকিব পাৰে সো 90 to 95 বা তাতকৈ বেছি মাৰ্কছ পোৱা যিসকল ষ্টুডেণ্টছ আছে মানে আনৰিজাৰ্ভ কেটেগৰীৰ যিসকল ষ্টুডেণ্টে 90 to 95 বা তাতকৈ বেছিখিনি মাৰ্কছ পাইছে সেই সকলোবোৰ ষ্টুডেণ্টে ইতিমধ্যে কম্পিউটাৰ স্কিল টেষ্টৰ প্ৰিপাৰেচন আৰম্ভ কৰি দিব লাগে ঠিক আছে হাই ছেকেণ্ডেৰী পৰীক্ষাত চিমিলাৰলি সেই 90 বা 88 to 90 তেনেকুৱা ধৰণৰ ৰেঞ্জৰ বা তাতছে বেছি যোনখিনি ষ্টুডেণ্টে পাম বুলি আশা কৰিছে আনৰিজাৰ্ভ ষ্টুডেণ্টে সেই সকলোবোৰ ষ্টুডেণ্টে এই কম্পিউটাৰ স্কিল টেষ্টৰ প্ৰিপাৰেচন আৰম্ভ কৰি দিব লাগে আনকি যেতিয়া নেকি ৰিজাল্ট ওলাই যাব তাৰপিছত হাতত বেছি সময় নাথাকিব আৰু বেছি মাৰ্কৰ যদি পৰীক্ষা হয় তেতিয়াহ'লে আকৌ কাটথ্ৰট কম্পিটিশ্যন এটা হৈ যাব ঠিক আছে এইখিনি হৈছে যিসকল ষ্টুডেণ্টে প্ৰিপাৰেচন আৰম্ভ কৰি দিব লাগে ইতিমধ্যে তাৰে এটা ৰেঞ্জ মই দিছোঁ এটা প্লাছ মাইনাছ হ'ব পাৰে ময়ো কোনো ধৰণৰ সৰ্বজ্ঞানী নহয় বা যিটো নেকি মই ফিল কৰিছোঁ এতিয়ালৈকে বহুতৰ লগত কথা পাতি সেইটো মই নিজে কৈছোঁ এই ভিডিঅ'টোত নেক্সট হৈছে যে যদি প্ৰিপাৰেচন আৰম্ভ কৰিম বুলি ভাবে তেতিয়াহ'লে কেনেকৈ আৰম্ভ কৰিব এতিয়া ইউটিউবত প্ৰব্লেমটো কি ইউটিউবত কোনো ধৰণৰ ডিচিপ্লিন নাথাকে এটা ভিডিঅ'ৰ পিছত আনটো ভিডিঅ' নেক্সট প্ৰব্লেম তাৰপিছত প্ৰেক্টিছৰ কাৰণে মেটেৰিয়েল নাই এডিআৰই যেনেকুৱা ধৰণৰ পেপাৰ আহি আছে বা অসমত যেনেকুৱা ধৰণৰ পেপাৰ স্কিল টেষ্টত আহিছে এতিয়ালৈকে তেনেকুৱা ধৰণৰ মেটেৰিয়েল ইউটিউবত পটককৈ পাব টান সেইকাৰণে কি হয় এটা আনঅৰ্গেনাইজ প্ৰিপাৰেচন চলি থাকে সেইটো যোৱা বছৰো বহুতে ফিল কৰিছে
যে ইউটিউবৰ পৰা পঢ়ি গৈছে বা ইউটিউবৰ পৰা প্ৰেক্টিছ কৰি গৈছে, তাত গৈ কেনে এতিয়া ইনষ্ট্ৰাকশ্যনবিলাক বুজি পোৱা নাই। কিয় পোৱা নাই? কাৰণ কি ইউটিউবত শিকাইছে বহুত বেলেগকৈ। ইউটিউবত শিকাইছে বোলে এক্সেলৰ এটা চামৰ ফৰ্মুলা এটা লগোৱা শিকাই দিছে, বা কিবা এটা শিকাই দিছে, শ্বৰ্টিঙৰ কিবা এটা শিকাই দিছে, কণ্ডিশ্যনেল ফৰ্মেটিঙৰ কিবা এটা শিকাই দিছে, বাট এক্সামত এটা ইনষ্ট্ৰাকশ্যন লিখা থাকিব। সেই ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰি কেনে কেনেকৈ এক্সেলত কৰিব লাগিব তাৰে ওপৰত গাইডেঞ্চ নাই। তেনেকুৱা ধৰণৰ টেইলৰ্ড বুলি যোনটো কয়, মানে আপোনাৰ কাৰণে চিলোৱা, তেনেকুৱা ধৰণৰ গাইডেঞ্চ পোৱা নাযায়। এতিয়া এই যিটো গেপ, যিটোৰ কাৰণে নেকি ষ্টুডেণ্টে ষ্ট্ৰাগল কৰিছে যোৱা বছৰ, সেইটো ফুলফিল কৰিবৰ কাৰণে এটা খুব এফৰ্ডেবল প্ৰাইচত এইবছৰ আমি প্ৰাইম এডুকেশ্যনৰ এপৰ থ্ৰুদি এটা কোৰ্চ লঞ্চ কৰিছোঁ। এই এপৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। মানে এই ভিডিঅ'টোৰ তলত যিটো ডেছক্ৰিপশ্যন বক্স আছে তাতে আপোনালোকে সেই এপটোৰ লিংক পাই যাব। এটা হোৱাটছএপ কমিউনিটিৰ গ্ৰুপো আছে, তাতো আপোনালোকে জইন কৰিব পাৰে। তাতো বিভিন্ন ধৰণৰ ডিছকাশ্যন চলি থাকে, আপকামিং এক্সামৰে হওক, ADRE স্কিল টেষ্টৰে কথা হওক, বা নতুন কিবা ধৰণৰ যদি চেঞ্জেছ নটিফিকেশ্যন আহিছে তাৰো ডিছকাশ্যন চলি থাকে। এতিয়া কোৰ্চটোৰ ফালে আহিলোঁ। কোৰ্চটো কিয় আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব তাৰে মই কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ কওঁ। এটা হৈছে যে লাইভ আৰু ৰেকৰ্ডিং ক্লাছেছ দুটা পাব। ইয়াত আপোনালোকে লাইভত কিটো বেনিফিট, যে কিছুমান ডাউট থাকে ৰিয়েলিটি, যোনটো নেকি আপোনালোকে হয়তো কাকো ক'ব পৰা নাই ঘৰত বহি কাৰণে, চ' সেই সকলোবোৰ ডাউট আপোনালোকে লাইভ ক্লাছেছত উঠাব পাৰে, উঠাই কেনে আমাৰ পৰা চলিউশ্যন ল'ব পাৰে। ছেকেণ্ড হৈছে কি যে প্ৰেক্টিছ কিছুমান ছেটছ থাকিব। সেই প্ৰেক্টিছ ছেটত আপোনালোকৰ ডাউট ক্ৰিয়েশ্যন হ'ব পাৰে, আৰু হ'বও। কাৰণ কি এতিয়ালৈকে যিসকল ষ্টুডেণ্টে লৈছে সকলোৱে এটা কথা ক'ব পাৰিব যে, বা কনফাৰ্ম ক'ব পাৰিব যে ডাউট ক্লিয়াৰিঙত আমি কেতিয়াও বাদ দিয়া নাই। একদম যেতিয়া নেকি ডাউট আহিছে আমি লগালগ সেই ষ্টুডেণ্টক ডাউট ক্লিয়াৰ কৰাই দিছোঁ, কেনেকুৱা কি কৰিব লাগিব। চ' ডাউট ক্লিয়াৰিঙৰ কনচাল্টেশ্যন খুব ধুনীয়াকৈ হৈ আছে। মেইনলি এটা হোৱাটছএপ গ্ৰুপ আছে, প্ৰাইভেট হোৱাটছএপ গ্ৰুপ, য'ত নেকি এই কোৰ্চ লোৱা সকলোবোৰ ষ্টুডেণ্ট একেলগে সেই গ্ৰুপটোত আছে। আৰু প্ৰেক্টিছ ছেট, এতিয়া অকল কৰিব জানিলেই এই পৰীক্ষাটো যে ভাল হ'ব তেনেকুৱা নহয়, প্ৰেক্টিছ লাগিব। আৰু প্ৰেক্টিছটো কেনেকুৱা লাগিব, সেই ইনষ্ট্ৰাকশ্যনবোৰ, কাৰণ কি পৰীক্ষাত আহিব ইনষ্ট্ৰাকশ্যন, কিবা কিবি লিখা থাকিব, এনেকুৱা কৰিব লাগিব। ছেকেণ্ড কুৱেশ্যনটো থাকিব কিবা কিবি লিখা থাকিব, তেনেকুৱা কৰিব লাগিব। সেই ইনষ্ট্ৰাকশ্যনবোৰ ফ'ল' কৰি কেনে ৱৰ্ডত এক্সেলত কৰিব লাগিব, আৰু সেইখিনিয়ে হৈ গৈছে টাফ পাৰ্টটো। চ' আমি আপোনালোকক যিমান পাৰোঁ, যিমানখিনি পৰা যায়, 15-20 যিমান পৰা যায় সিমান বেছি আপোনালোকক প্ৰেক্টিছ ছেট দিম, আৰু এক্সামৰ আগে আগে মক টেষ্টৰো পেপাৰ্ছ আপোনালোকক প্ৰভাইড কৰিম। আৰু এই গোটেই বাণ্ডলটো আপোনালোকে পাব অনলি ফৰ ₹269। এপৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব, তাৰপৰা আপোনালোকে এপটো ডাউনলোড কৰি কেনে কোৰ্চটো দেখা পাব, আৰু কোৰ্চটো লৈ ল'লে আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিব পাৰিব। সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকলৈকে লৈ আনিছিলোঁ, যাতে আপোনালোকক এই গাইডেঞ্চটো দিব পাৰোঁ, যে কেনেকৈ এই যোনটো মেণ্টেল আপোনালোকৰ ব্লকেড এটা হৈ আছে, যে প্ৰিপেৰেশ্যন কৰোঁ নে নাই, কৰোঁ যদি কেনেকৈ কৰোঁ, সেই সকলোখিনি ডাউট আপোনালোকক ক্লিয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো লৈ আনিছোঁ। যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এপটোৰ তলত যিটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেইটো ডাউনলোড কৰি এবাৰ হ'লেও চাব। মই আপোনালোকক গেৰেণ্টি দিছোঁ যে আপোনালোকক এই কোৰ্চটোৱে এই অকল এক্সামৰ কাৰণে বুলিয়েই নহয়, এক্সামৰ পিছতো যেতিয়া নেকি আপোনালোকে ৰিয়েল লাইফ কাম কৰিব যিকোনো অফিচত, তাতো আপোনালোকক বহুতখিনি সহায় কৰিব। ঠিক আছে, থেংক ইউ।